জেলার সম্মানীয় জেলায়ুক্ত মহোদয় ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হোৱা এই অনুষ্ঠানৰ মুখ্য অতিথিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে এগছি বন্তি আৰু পুষ্প প্ৰদানেৰে যিসকল অমৰ বীৰ শ্বহীদ এয়া মাননীয় জেলায়ুক্ত মহোদয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। যিসকল আত্মবলিদানেৰে আমি স্বাধীনতা লাভ কৰিছোঁ সেইসকল অমৰ শ্বহীদলৈ আজি অনুষ্ঠানৰ মুখ্য অতিথি পেৰেড কামাণ্ডাৰ বায়াত কয়লা কুচকাৱাজৰ অভিমুখে প্ৰত্যাৱৰ্তন কৰিছে। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই শুভ মুহূৰ্তত জাতিৰ পিতা মহাত্মা গান্ধীদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে মা ভাৰতীৰ যিসকল সুসন্তানৰ অপৰিসীম দেশপ্ৰেম আৰু ত্যাগৰ বিনিময়ত আমি স্বাধীনতা লাভ কৰিছোঁ তেওঁলোকৰ ওচৰতো মই শীৰ্ণতভাৱে প্ৰণাম জনাইছোঁ। ভাই পাটিল, ৰবীন্দ্ৰনাথ ঠাকুৰ, লালা লাজপত ৰায়, বাল গংগাধৰ তিলক, শ্বহীদ কুশল কোঁৱৰ, পিয়লি ফুকন, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী প্ৰমুখ্যে জ্ঞাত অজ্ঞাত সকলো স্বাধীনতাৰ সেনানীক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ ধুবুৰী জিলাখন ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নদীৰ উপত্যকা অঞ্চলত অৱস্থিত এখন ঐতিহ্যমণ্ডিত চহৰ আৰু পুৰণি অবিভক্ত গোৱালপাৰাৰো সদৰ আছে। ধুবুৰী জিলাখন সকলো দিশৰে পৰা ঐক্য আৰু সংমিশ্ৰণৰ এক দৃষ্টান্ত। ধুবুৰী জিলাত যদি এফালে ছত্ৰছাল ধাম আছে, আনফালে পাণবাৰী মছজিদ, এফালে যদি মাটিয়াবাগৰ হাৱা মহল, আনফালে পাঁচপীৰৰ দৰগাহ। এনেকুৱা এখন ঐতিহ্যমণ্ডিত স্থানত বসবাস কৰিব পৰাটো আমাৰ সকলো ধুবুৰীবাসীৰ বাবে এটা গৌৰৱৰ বিষয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।